প্ৰশ্নটোত চাব কি কৈছে যদি 119 স্কয়াৰ প্লাস x = 120 স্কয়াৰ হয় তেন্তে x ৰ মান কিমান হ'ব এটো আমাক উলিয়াবলৈ দিছে হয়নে আপুনি কি কৰিব যে 119 স্কয়াৰ ওলাব 120 স্কয়াৰ ওলাব তাৰ পৰা মাইনাস কৰি কি কৰিব x ৰ ভ্যালু উলিয়াই দিব হয়নে এনে কৰিলে কিন্তু আমাৰ বহুত সময়ৰ প্ৰয়োজন হ'ব হয়নে তাৰ বাবে আমি কি কৰিব লাগিব এটা সহজ পদ্ধতি আছে আৰু এটা সহজ ট্ৰিক আছে এটো আমি জানিব লাগিব এটা চাব মই যদি কও 1 স্কয়াৰ মানে কিমান 1 হয়নে মই যদি কও 2 স্কয়াৰ মানে কিমান 4 হয়নে মই যদি কও 3 স্কয়াৰ মানে কিমান 9 মই যদি কও 4 স্কয়াৰ মানে কিমান 16 মই যদি কও 5 স্কয়াৰ মানে কিমান 25 হয়নে এই চাব কিন্তু আমাৰ এখানে আছে 119 এখানে আছে 120 মানে কি আছে দুটা কমি সংখ্যা আছে তেতিয়া কেনে কৰিব চাব এটা চাব 1 এখানে আছে 1 এখানে আছে 2 আৰু 1 আৰু 2 যদি মই যোগ কৰো কিমান পাম ককচোন 1 আৰু 2 যদি মই যোগ কৰো কিমান পাম 3 হয়নে 1 আৰু 2 যোগ কৰি কিমান হ'ব 3 ঠিক আছে 2 আৰু 3 যদি যোগ কৰো মই কিমান পাম 5 হয়নে 3 আৰু 4 যদি মই যোগ কৰো কিমান পাম 7 4 আৰু 5 যোগ কৰি কিমান পাম মই 9 বুজি পাইছে নে হয়নে ইটা চাব আউট বস্তু যে এই 1 আৰু 2 যোগ কৰি কিমান পাও 3 হয়নে এই 3 কিন্তু এই দুটাৰ মাজত গ্যাপ কিমান 1 আৰু 4 ৰ মাজত গ্যাপ কিমান 3 ঠিক না 2 আৰু 3 যোগ কৰি 2 আৰু 3 যোগ কৰি মই কিমান পাও 5 পাও হয়নে আৰু ঠিক একেদৰে এই দুটাৰ মাজত গ্যাপ কিমান পালো মই 5 পালো হয়নে এই 3 আৰু 7 যোগ কৰিলে কিমান পাও মই 7 পাও হয়নে তো 9 আৰু 6 ৰ মাজত গ্যাপ কিমান ককচোন 9 আৰু 6 ৰ মাজত গ্যাপ কিমান 9 আৰু 16 ৰ মাজত গ্যাপ 7 ঠিক আছে মই 4 আৰু 5 যদি মই যোগ কৰি কিমান পাও 9 পাও হয়নে 16 আৰু 25 ৰ মাজত গ্যাপ কিমান 9 বুজি পালে নে মানে দুটা ক্ৰমিক সংখ্যা কি আছে বৰ্গ আছে দুইফালে হয়নে ইয়াৰ পৰা 119 স্কয়াৰৰ পৰা 120 স্কয়াৰ যাবলৈ আমি কি কিমান যোগ কৰিব লাগিব যে এই দুটা সংখ্যাৰে কি কৰিব লাগিব যোগ কৰিব লাগিব মানে কি কৰিব লাগিব আমি কি কৰিব লাগিব আমি কৰিব লাগিব 120 প্লাস 119 যোগ কৰি কিমান পালো 239 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন সি 239 কথাটো বুজি পালে নে কি কৰিছো ঠিক একেদৰে প্ৰশ্নটো চাব 343 স্কয়াৰ প্লাস that is equal to 344 স্কয়াৰ হয়নে এই কিমান যোগ কৰিব লাগিব ডাইৰেক্ট ক'ব পাৰিম আমি 4 + 3 কিমান হ'ব 4 + 3 7 4 + 4 8 3 + 3 6 মানে 343 স্কয়াৰৰ লগত 687 যোগ কৰিলে 344 স্কয়াৰ আমি পাম হয়নে আপোনালোকৰ বাবে এটা কোৱেশ্চন থাকিব কবচোন কিমান হ'ব এটো 729 স্কয়াৰ প্লাস that is equal to 730 স্কয়াৰ হয়নে ইয়াৰ ভ্যালু কিমান হ'ব আপুনি কমেন্ট কৰি জনাব প্ৰশ্নটো চাব কি কৈছে আমাক লসাগু উলিয়াবলৈ দিছে হয়নে আমি চাব যেটা লসাগু উলিয়াবলৈ কয় আমি তৎক্ষণাত ছুটিহৰণ পদ্ধতিৰে কৰিবলৈ আৰম্ভ কৰো হয়নে এনেকৈ পদ্ধতিত কৰিলে কিন্তু আপোনাৰ মিনিমাম 2 মিনিট বা 3 মিনিটৰ প্ৰয়োজন হ'ব হয়নে আমি 10 সেকেন্ডৰ ভিতৰত কেনেকৈ এই ইমান কিটা সংখ্যা আছে 1 2 3 4 5 এই পাঁচটা সংখ্যাৰ লসাগু কেনেকৈ লব পাৰিম হেতু পদ্ধতি আমি আজি চাম হয়নে বলক আৰম্ভ কৰো চাব কি কৰিব লাগিব যে আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা চাব লাগিব ঠিক আছে তো আটাইতকৈ সৰু সংখ্যা আছে 5 আটাইতকৈ ডাঙৰ সংখ্যা আছে কি আছে আমাৰ 60 আছে হয়নে 5 টো কি হয় 60 ৰে কি হয় 5 টো কি হয় 60 কাটিব পাৰে হয়নে কি হ'ব আমাৰ 5 টো কেনসেল গল ঠিক আছে 5 টো কাম হে ঠিক তেনেদৰে 15 টো কি হয় 15 টো কি হ'ব 15 টো নেক্সট সৰু হয় নে 15 টো কি হ'ব 15 টো 60 কাটিব পাৰে নে 15 টো 60 কাটিব পাৰে তো 15 টো কি হৈ গল কেনসেল হৈ গল ঠিক তেনেদৰে সব 20 টো কিন্তু 60 কাটিব পাৰে ঠিক আছে আমি জানো 20 টো কিমান 30 তো 20 টো কি হৈ গল কেনসেল গল হয়নে এতিয়া আছে 45 আৰু 60 45 জনো 45 যটো 60 কাটিব পাৰে 45 কিন্তু 60 কাটিব নোৱাৰে এতিয়া কি কৰিম আমি এতিয়া চাব দুটা ভাগ কৰি লম এটো ভাগ কৰিলে কিমান হ'ব এটো হ'ব 15 এটো হ'ব 3 এটো ভাগ কৰিলে কিমান হ'ব এটো হ'ব 15 এটো হ'ব 4 এতিয়া চাব দুটাতে কি কমন আছে 15 তো আমি এটা 15 কাটি দিম হয়নে এতিয়া আমাৰ যিখিনি থাকিব সেইখিনি আমাৰ কি হ'ব ইনটু কৰি দিব লাগিব হয়নে 3 15 গুণ কিমান স্যাৰ এইখিনিৰ পৰা ইনটু কৰক কিমান হ'ব 15 4 গুণ 60 আৰু 60 3 গুণ কিমান হ'ল 180 4 3 গুণ কিমান হ'ল 180 মানে আমাৰ শুদ্ধটো কোনটো হ'ল আমাৰ শুদ্ধটো হ'ল অপচন বি 180 হয়নে আপুনি যদি ভালকে চাই আপুনি এখিনি 10 সেকেন্ডৰ ভিতৰতে এক্সাম হলত কনজেক্ট কৰিব পাৰিব ছুটিহৰণ পদ্ধতি কৰিবলৈ গলে কিন্তু আপোনাৰ বহুত সময়ৰ প্ৰয়োজন হ'ব হয়নে ঠিক একেদৰে আমাক এটা প্ৰশ্ন আছে চাব ঠিক একেদৰে প্ৰশ্ন আছে 3 12 36
হয়নে 60 আৰু 72 হয়নে ঠিক একেদৰে এটা কোৱেশ্চন আছে এটা চাব আটাইতকৈ ডাঙৰ আছে 72 আটাইতকৈ সৰু আছে 3 হয়নে 3 ৰে কিন্তু 72 কি কৰিব পাৰি কাটিব পাৰি তো 3 টো কি হল কেনসেল হল ঠিক তেনে 12 ৰে আমি কি কৰিব পাৰো 72 কাটিব পাৰো তো 12 টো কেনসেল গল ঠিক তেনে 36 ৰে আমি কি কৰিব পাৰো 72 কাটিব পাৰো তো 36 টো কেনসেল গল আৰু এতিয়া থাকিল এই দুটা বাকি হয়নে এই দুটা ভাঙি দিয়ক এই দুটা ভাঙি দিলে কি হ'ব এটা হ'ব 12 into 12 into 5 এটো কি হ'ব 12 into 6 হয়নে দুটা কি কমন আছে দুটা আমাৰ 12 কমন আছে 12 টো কেনসেল কৰি দিলু হয়নে ইনটু কৰক 5 12 5 যা কিমান 12 5 যা 60 আৰু 66 যা কিমান হ'ব 360 মানে এইগিটা সংখ্যা এইগিটা সংখ্যা আমাৰ লহগ কিমান হল এইগিটা সংখ্যা লহগ হল আমাৰ 360 হয়নে আপোনালোকৰ বাবে এটা কোৱেশ্চন থাকিব সব কি কৈছে 6 15 45 75 90 হয়নে এই সংখ্যাগিটাৰ কি হ'ব লহগ কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব